IPLৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ দেওবাৰে চেন্নাইত সন্মুখ সমৰত নামিব দুয়োটা দল IPLৰ ফাইনেলত নাই টি20 বিশ্বকাপ খেলিব লগা ভাৰতীয় ক্ৰিকেটাৰ আনহাতে IPLৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা এফালে যদি IPL 2024ৰ ফাইনেললৈ মাজত মাথো কেইটামান ঘণ্টা বাকি আছে আনহাতে আকৌ টি20 বিশ্বকাপলৈ মাজত মাথো আছে 5টা দিন দেওবাৰে চেন্নাইত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ'ব IPL 2024ৰ ফাইনেল মেচ আশ্চৰ্যজনক কথাটো হ'ল IPL 2024ৰ ফাইনেল মেচত ভাৰতীয় টি20 বিশ্বকাপত অন্তৰ্ভুক্ত 15জনীয়া কোনো খেলুৱৈক দেখিবলৈ পোৱা নাযাব উল্লেখ্য যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে অহা 5 জুনত নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি20 বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ছানৰাইজাৰ্ছ হায়দৰাবাদ দলত ভাৰতীয় বিশ্বকাপ দলৰ বাবে নিৰ্বাচিত কোনো খেলুৱৈ নাই আনহাতে কলকাতা নাইট ৰাইডাৰ্ছৰ ৰিংকু সিং দলত আছে যদিও টি20 বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলটোৰ ৰিজাৰ্ভ তালিকাতহে আছে অৰ্থাৎ 15জনীয়া দলটোত স্থান নাপালে ৰিংকু সিঙে টি20 বিশ্বকাপৰ দলত সৰ্বাধিক 4গৰাকী খেলুৱৈ থকা দল আছিল মুম্বাই ইণ্ডিয়ানছ কিন্তু IPLত মুম্বাই ইণ্ডিয়ানছৰ স্থান পইণ্ট তালিকাৰ একেবাৰে তলত আনহাতে লক্ষ্ণৌ ছুপাৰ জায়াণ্ট আৰু গুজৰাট টাইটানছৰ কোনো খেলুৱৈ নাছিল বিশ্বকাপমুখী ভাৰতীয় দলত অৱশ্যে ৰাজস্থান ৰয়েলছ ফাইনেলত প্ৰৱেশ কৰা হলে হলনি হলহেঁতেন দৃশ্যপট ৰাজস্থান ৰয়েলছৰ 3গৰাকী খেলুৱৈ সঞ্জু চেমছন যশস্বী জয়ছোৱাল আৰু যশবেন্দ্ৰ চাহাল 3জনেই আছিল ভাৰতীয় টি20 বিশ্বকাপ দলৰ অংশ উল্লেখ্য যে দেওবাৰে চেন্নাইত অনুষ্ঠিত হ'বলগীয়া ফাইনেল মেচখনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে IPLৰ আৰম্ভণিতে বৰষুণৰ সমস্যা নহলেও IPLৰ অন্তিম পৰ্যায়ত বৰষুণে বাধাৰ সৃষ্টি কৰিছে গ্ৰুপ পৰ্যায়ৰ কেইখনমান মেচত সীমিত অভাৰৰ মেচ অনুষ্ঠিত হৈছিল যদিও 3খন মেচ বৰষুণৰ বাবে অনুষ্ঠিত হোৱা নাছিল আনহাতে ফাইনেল মেচখনৰ পূৰ্বেও বৰষুণ হোৱাৰ আশংকা আছে চেন্নাইত IPLৰ নিয়ম অনুসৰি দেওবাৰে ফাইনেল সমাপ্ত কৰাৰ চেষ্টা চলাব BCCI যদিহে বৰষুণে বিধি পথালি দিয়ে তেন্তে BCCI সীমিত অভাৰৰ মেচ আয়োজন কৰাৰ চেষ্টা চলাব যদিহে মেচখন সম্পূৰ্ণভাৱে খেলিব নোৱাৰে তেন্তে সোমবাৰে অনুষ্ঠিত হ'ব ফাইনেল অৰ্থাৎ ফাইনেল মেচখনৰ বাবে ৰখা হৈছে এটা ৰিজাৰ্ভ দিন এতিয়া দেওবাৰে কোনে জয় কৰে IPL 2024ৰ ট্ৰফি সেয়াহে হ'ব লক্ষণীয় স্পৰ্টছ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট